Hello students, আজি 20 ডিসেম্বৰ 2024 চন আজি সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত প্ৰাক গুণোৎসৱ অনুষ্ঠিত কৰা হৈছিল। এটো আমাৰ প্ৰথম প্ৰাক গুণোৎসৱৰ পৰীক্ষা। এখন হৈছে প্ৰথম শ্ৰেণীৰ প্ৰশ্ন। ইয়াৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰবোৰ তোমালোকক দেখুৱাই দিম। তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। তেতিয়া তোমালোকে নেক্সট যেটো প্ৰাক গুণোৎসৱ আমাৰ 30 ডিসেম্বৰত আছে তাত তোমালোকে ভাল ফলাফল কৰিব পাৰিবা। ইয়াতে দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। এক নম্বৰটো দিছে তলৰ কোনখন বাঘৰ ছবি, এ নে বি? শুদ্ধ উত্তৰটো হৈছে এ, বাঘ। তলৰ কোনখন কাণৰ ছবি, এ নে বি? বি। তলৰ কোনটো শব্দত ন আখৰটো আছে? তোমালোকে এটোত চোৱা নহৰু আৰু বিটোত চোৱা পান। দন্তীয় ন আখৰটো ক'ত আছে? এ। 4 নম্বৰটো দিছে তলৰ কোনটো শব্দত প আখৰটো আছে? এ আছে কৰত, বি আছে কিতাপ। তেতিয়াহ'লে প আখৰটো আমাৰ বি নম্বৰটোত আছে। 5 নম্বৰটো দিছে তলৰ কোনটো সামগ্ৰীৰ নাম ব আখৰেৰে আৰম্ভ হৈছে? এ ছবি এটা দিয়া হৈছে, বি ছবি এটা দিয়া হৈছে। এটো হৈছে জলকীয়া আৰু বিটো হৈছে বল। তো গতিকে বিটো হৈছে শুদ্ধ উত্তৰ। এবাৰ 6 নম্বৰটো দিছে তলৰ কোনটো শব্দত দীৰ্ঘইকাৰ আছে যোগ হৈছে? দীৰ্ঘইকাৰটো কেনেকুৱা তোমালোকে সকলোৱে জানা। এইটো। তো গতিকে দীৰ্ঘইকাৰটো ক'ত আছে? এ বাহি, বি লিচু। তেতিয়াহ'লে শুদ্ধ উত্তৰটো এইটো। তলৰ কোনটো শব্দত ঐকাৰ যোগ হৈছে? ঐকাৰটো আমি সকলোৱে জানো। এইটো এটোত আছে বেলি, বিটোত আছে জাকৈ। তেতিয়াহ'লে ঐকাৰ ক'ত আছে? বি জাকৈ। 8 নম্বৰটো দিছে তলৰ ছবিখনৰ নামৰ শেষৰ আখৰটো কি? ইয়াত ছবি এটা দিছে, ছবিটোৰ নাম হৈছে কিতাপ। কিতাপ। তেতিয়াহ'লে শেষৰ আখৰটো কি আহিছে আমাৰ? এ থ বি প। তেতিয়াহ'লে কিতাপৰ শেষৰ আখৰটো হৈছে প। 9 নম্বৰটো সুধিছে তলৰ কোনটো পাচলিৰ ছবি, এ নে বি? আমি সকলোৱে জানো বিটো। 10 নম্বৰটো সুধিছে কল শব্দটোৰ লগত ছন্দ মিলা শব্দটো লিখা। কল, কল তেনেকুৱা ধৰণৰ একেই উচ্চাৰণ, শেষৰ আখৰ মিল থকাটো কলম নে বল? বল, কল বল। এবাৰ 11 নম্বৰ। 11 নম্বৰটো লেংগুৱেজ 2। Put a tick mark on the correct option of the questions given below. তলত দিয়া শুদ্ধ উত্তৰটোত আমি ৰাইট চিন দিব লাগে। 11 নম্বৰ দিছে which is a picture of an egg? এগৰ ছবি কোনটো? এ নে বি? এ। which is the picture of an elephant? elephant কোনটো? এ নে বি? বি। which one of the following letter is missing in the given box? এই বক্সত কোনটো এই খালী ঠাইটোত কি আহিব? পি। পিৰ পিছত কি আহে? অ নে কিউ? কিউ। পিৰ পিছত কি আহে? কিউ। which one of the following letter is missing in the given box? আকৌ ইয়াত দিছে সৰু ফলা দি দিছে জি এইচ, তাৰপিছত কি আহিব? আই নে এফ? আই। ইয়াত সৰু ফলা আইটো আহিব। 15 নম্বৰটো সুধিছে which one of the following is correct match? ডাঙৰ ফলা আৰু সৰু ফলা ক'ত মিক্স হৈ গৈছে? ইয়াত
নে ইয়াত ইয়াত 1 নম্বৰটো মিছ হৈ আছে গতিকে এইটো শুদ্ধ হ'ব বি ডাঙৰ ফলা বি সৰু ফলা কিন্তু এইটো এন আৰু এম আছে এইটো মিল নহয় এইটোহে মিল এবাৰ 16 নম্বৰটো চোৱা which one of the following is the correct match ইয়াতো একে ডাঙৰ ফলা সৰু ফলা মিলাব দিছে এইটো আৰু এইটো নে এইটো আৰু এইটো এইটো আৰু এইটো মিলি আছে ডাঙৰ ফলা কিউ সৰু ফলা কিউ গতিকে দুইটো শুদ্ধ বিটো শুদ্ধ 17 নম্বৰটো সুধিছে which one of the following animals name begin with the letter D D ৰে আৰম্ভ হোৱা জন্তু কোনটো এইটো নে এইটো এইটোৰ নাম হৈছে ডগ এইটোৰ নাম হৈছে কেট তেতিয়াহ'লে শুদ্ধ উত্তৰ এ 18 নম্বৰটো সুধিছে which one of the following fruits name begins with the letter Z Z লগা কোনটো ফলৰ নাম এইটো হৈছে গ্ৰেপছ এইটো হৈছে মেংগো তেতিয়াহ'লে জি লগা শুদ্ধ এইটো গ্ৰেপছ 19 নম্বৰটো সুধিছে which one of the following is the correct letter to complete the given word ইয়াত আমাৰ শব্দ এটা লিখিব দিছে ৱৰ্ড এটা লিখিব দিছে ইয়াৰ প্ৰথম আখৰটোত কি বহিব বুলি সুধিছে ছবি এটা দি দিছে কিহৰ ছবি আমি এইটো সকলোৱে জানো ফেন তেতিয়াহ'লে এ এন দিয়া আছে প্ৰথম আখৰটো কি হ'ব পি হ'ব নে এফ হ'ব ফেন হ'বলৈ হ'লে এফ হ'ব গতিকে এইটো শুদ্ধ হ'ব এফ এ এন ফেন এবাৰ 20 নম্বৰটো আছে which one of the following is the correct letter to complete the given word ইয়াত ছবি এটা দিয়া হৈছে বিছনা ইংৰাজীত ইয়াক বেড বুলি কোৱা হয় বি আৰু ডি দিয়া আছে মাজত ইয়াত ই বহিব নে এ বহিব গতিকে বি ই ডি বেড বেড মানে বিছনা ইটো শুদ্ধ হ'ব এবাৰ 21 নম্বৰত আমি নিউমেৰেচি মানে গণিতৰ কৰিব লাগিব 21 নম্বৰটো কৈছে তলৰ কোনজোপা গছ ওখ তোমালোকে ভালকৈ চোৱা এ আৰু বি ওখ গছজোপা কোনজোপা শুদ্ধ হৈছে বিটো 22 নম্বৰটো দিছে তলৰ কোনটো পাতল এ নে বি পাতল বিটো 23 নম্বৰটো কৈছে তলৰ বাকচত বেছি পাচলি আছে ক'ত বেছিকৈ আছে পাচলি তোমালোকে চোৱা এ নে বি এট নহয় জানো 24 নম্বৰটো দিছে ইয়াত তৰা কেইটা আছে আমি সকলোৱে যদি গণো ওলাব 5টা নে 7টা আমি গণি চাওঁ 1 2 3 4 5 6 7 গতিকে 7টা আছে 25 নম্বৰটো সুধিছে তলৰ কোনটো সংখ্যা সৰু দুটা সংখ্যা দি দিছে ইয়াৰে সৰু কোনটো সুধিছে এইটো 12 এইটো 17 সৰু সংখ্যাটো 12 গতিকে এইটো এ নম্বৰটো শুদ্ধ 12 এবাৰ 26 নম্বৰটো সুধিছে তলৰ কোনটো শুদ্ধ ইয়াত সংখ্যাটোৰ বানানটো দি দিছে এইটো লিখিছে 3 আখৰে 3টো হয়নে নহয় এইটো লিখিছে 6 এইটো হয়নে নহয় আমি সকলোৱে জানো এইটোহে হৈছে এইটো 5 হ'ব বানানটো ইয়াত ভুলকৈ লিখা আছে তো গতিকে 1টো শুদ্ধ 27 নম্বৰটো সুধিছে তলৰ কোনটো বস্তু বাগৰি যায় আৰু চিচৰি যায় আমি সকলোৱে পাইছোঁ গণিতত তো গতিকে আমি এইটো এ বল বি লুডু গুটি বাগৰি যোৱাটো বল ইয়াত আমাক যোগ কৰি কি পাবা সুধিছে যোগ কৰিব দিছে 4 আৰু 5 আমি 4টা আঁচ পাৰিম আৰু তলত 5টা আঁচ পাৰিম গণি চাম 1 2 3 4 5 6 7 8 9 তেতিয়াহ'লে এইটো শুদ্ধ ইয়াত আমি 9 বুলি লিখিব লাগিব বিয়োগ কৰি পাবা 29 নম্বৰটো বিয়োগ কৰিব দিছে ইয়াত কেইটা আছে 8 1 2 3 4 5 6 7 8 কেইটা কাটিব দিছে 3টা তো গতিকে ইয়াৰ পৰা 3টা কাটি দিবা কিমান থাকিব 1 2 3 4 5 তেতিয়াহ'লে ইয়াত হ'ব 5 শুদ্ধ উত্তৰ এ 30 নম্বৰটো কৈছে পিছৰ সংখ্যাটো কি হ'ব ইয়াত দি দিছে 1 2 8 18 1 2 18ৰ পিছত কি আহে
17 নে 19 19 তো গতিকে শুদ্ধ উত্তৰটো হ'ব 19 গতিকে এইখিনি আছিলে আজি প্ৰাক গুণোৎসৱৰ 30টা প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো ভালকৈ প্ৰেক্টিছ কৰিবা আৰু পিছৰ পৰীক্ষাত তোমালোকে খুব ভালকৈ পাৰিবা ধন্যবাদ